বাটু ধৰ্মৰ দৰ্শনত কি কৈছে? আমি সত্যৰ পথেৰে আগবাঢ়ি যাব লাগিব। আমাৰ মনটোক আমি পবিত্ৰ কৰিব লাগিব। আমি একতাৰ বলেৰে আগবাঢ়ি যাব লাগিব। আমাৰ মনটো ক্ষমা কৰিব পৰা শক্তি থাকিব পাৰিব লাগিব। কিমান সুন্দৰ এই দৰ্শনবিলাক ইয়াত মানে লুকাই আছে। ইয়াৰ উপৰিও বাথৌ ধৰ্মৰ আৰু বহুত ভাল ভাল মানে বাণী আছে। যেনেকৈ মানে এটা বাণী মই পালোঁ যে বিমা গুৰুক সেবি। এই গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै সেই গুৰুৱেই নমঃ। আমি যে কিবা এটা বিষয়ত যদি আমি বুটপতি লাভ কৰিব বিচাৰিছোঁ, জীৱন যুদ্ধত যদি আমি জয় লাভ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আমাৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব। গু মানে আণ্ডাৰ, ৰু মানে পোহৰলৈ লৈ যোৱা। এইজন মানুহকে আমি গুৰু বুলি কওঁ, যিজন মানুহে এন্ধাৰৰ পৰা পোহৰলৈ বাট দেখুৱাই দি লৈ যাব পাৰে। অৰ্থাৎ অজ্ঞানী মানুহক জ্ঞান দি পেলাই উন্নতিৰ পথত আগবঢ়াই লৈ যাব পাৰে। তাকে প্ৰকৃত অৰ্থত আমি গুৰু বুলি কওঁ। আৰু সেই গুৰুকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত তুলনা কৰিছে। আনকি সাক্ষাৎ পৰম ব্ৰহ্ম বুলি ভগৱান বা ঈশ্বৰ বুঢ়ী বাথৌৰ লগতো তুলনা কৰিছে গুৰুবিলাকক। তো বাথৌ ধৰ্মত কি কৈছে? বিমা গুৰুক সেবি, মাতৃ দেৱ ভাৱ। আমাৰ এই বাথৌ ধৰ্মটো আছে মাতৃ দেৱ ভাৱ, বিমা গুৰুক সেবি। যিজন মাতৃয়ে আয়ে আমাক জন্ম দি পেলাই এই জীৱনটো দিলে, যিখিনি জ্ঞান দিলে, গতিকে সেই মাতৃক যিজন মানুহে অশ্ৰদ্ধা কৰে, অত্যাচাৰ কৰে, অন্যায় কৰে, তাৰ সমান পাপী নাই বুলি কৈছে। বিমা গুৰুক যাই শিবে বিছে পাপিষ্ট মানসি জ্ঞান আমি। যে বাথৌ ধৰ্মত কৈছে আমি মাতৃবিলাকক দেৱতাৰ দৰে পূজা কৰিব লাগিব, ভক্তি কৰিব লাগিব। মাতৃদেৱ ভৱ, পিতৃদেৱ ভৱ বুলি কৈছে। বিভা গুৰুক সেবি। পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতৃৰ প্ৰতিম বন্দে প্ৰিয়ন্তি স্বৰ্গ দেৱতা বুলি কৈছে সংস্কৃত ভাষা। যে আমি যদি পিতাক বা মাক যদি সন্তুষ্ট কৰিব পাৰোঁ, 33 কোটি দেৱতাও বোলে সন্তুষ্ট হয়। সেইকাৰণে বাথৌ ধৰ্মৰ বাণীত কৈছে আমি নিজৰ মাতৃ পিতৃক সন্মান কৰিব পাৰিব লাগিব। শ্ৰদ্ধা ভক্তি, শ্ৰদ্ধা ভক্তি। শ্ৰদ্ধা মানে ওপৰত এনে শ্ৰদ্ধা দেখিলে নহ'ব দেই, দেখাই দিলে নহ'ব, বুজা নাই? গোচৰ কৰিব যেন শ্ৰদ্ধা একদম পূজা কৰিব লাগিব, সেৱা কৰিব লাগিব। মা মোক অলপমান আশীৰ্বাদ দিয়া না। এই আমাৰ মা দেউতাক বুঢ়া বুঢ়ী ক'লে নহ'ব দেই। কিছুমানে এই বৰাইথো বুলি কয়, এইটো নহ'ব। এইবিলাক পাপী মানুহ আচলতে। যে বাথৌ ধৰ্মত কৈছে পিতৃদেৱ ভৱ। কিতনা আচ্ছা হে, হয়নে নহয়? আমি যদি আমাৰ মাতৃ আৰু পিতৃক যদি সন্তুষ্ট কৰিব পাৰোঁ, ক'ব গ'লে মানে কি, আমিতো ভগৱানক ঈশ্বৰক দেখা পোৱা নাই। আচল ঈশ্বৰ কিছুমানে কি কয়, এই পিতা মাতাই বুলি কয় কিছুমানে। সিহঁতেই আমাক জন্ম দিছেতো। তো সিহঁতক আমি সন্মান কৰিব লাগিব আৰু সিহঁতক আমি শ্ৰদ্ধা কৰিব পাৰিব লাগিব আৰু সিহঁতক কোনোদিনে দুখ দিব নালাগে। আৰু যিজন পাপী পুত্ৰ আৰু পুত্ৰীয়ে মাক দেউতাকক চলা কষ্ট দিয়ে, তাৰ ধ্বংস অনিবাৰ্য, তাত কোনো খাতিৰ বাতি নাই। এয়া হ'ল বাথৌ ধৰ্মৰ বাণী। আৰু কৈছে কি মানে আচাৰ্যদেৱ ভৱ। আমাৰ বাথৌ ধৰ্মতো কৈছে ফোৰোংগুৰুক সেবি। ফোৰোংগুৰুক সেবি তাৰমানে যিসকলে আমাক জ্ঞান দিয়ে, বিদ্যা দিয়ে, বুদ্ধি দিয়ে, তাক সেৱা কৰা, তেখেতৰ পৰা জ্ঞান লোৱা। জ্ঞান বিদ্যা বুদ্ধি আমি ল'ব লাগিব। নিজে খুব জানতাৰাম বুলি ভাবিলে নহ'ব।
গতিকে টিচাৰ্ছ আৰ ব্ৰেকাৰ এণ্ড মেকাৰ বুলি কৈছে। এই শিক্ষাগুৰুবিলাকেই মনক ধ্বংস কৰিব পাৰে আৰু সৃষ্টি কৰিবও পাৰে বুলি কৈছে। গতিকে বৌদ্ধ ধৰ্মত এই কথাকৈ কৈ গৈছে যে যাৰ হৃদয়ত শিক্ষাগুৰুবিলাকৰ প্ৰতি শ্ৰদ্ধা আছে সেইজনে প্ৰকৃত অৰ্থত জ্ঞান বিদ্যা বুদ্ধি লাভ কৰিব পাৰে। বুদ্ধিং যস্য বলং তস্য বুলি কৈছে। আমি যদি পিতা মাতাক যদি আমি নামানো, শিক্ষাগুৰুক যদি আমি নামানো, আমাৰ কিবা বুদ্ধিৰ বিকাশ হ'ব নেকি? এই পূৰ্ব ক'ৰবাত জাম্বা হ'ব চালাই। আৰু সেই পূৰ্বকে বুদ্ধিহীন মানুহ এজনে কেনেকৈ জীৱনৰ সংগ্ৰামৰ পথত আগবাঢ়ি যাব পাৰিব? প্ৰকৃত অৰ্থত এই কাৰণে বুদ্ধিটোকে শক্তি বুলি কৈছে। বুদ্ধিং যস্য বলং তস্য, য'ত বুদ্ধি আছে তাতেই শক্তি লুকাই থাকে বুলি কৈছে। বেবাদিলৈ ফালিগ্ৰা খাংগ্ৰা গুৰুকো শিবিৰা বুলি। কিছুমানে আকৌ খাংগ্ৰা মানে কোনোবাই জন্ম দিয়ে আৰু কোনোবাই পালন কৰে। যিবিলাকে আমাক পালন কৰিছে তাক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব। আৰু এটা কথা মই কৈ দিছোঁ, শ্ৰদ্ধা মানে কি? ধৰি লওক মই অকণমান কিবা কিবি কৈ আছোঁ, যি অলপ মই জ্ঞান লাভ কৰিছোঁ তাকে মই বকি আছোঁ। মোৰ প্ৰতি যদি আমাৰ শ্ৰদ্ধাৰ অলপো যদি শ্ৰদ্ধা নাথাকে, মই যি কথা কৈছোঁ, যি অলপমান জ্ঞান প্ৰদান কৰিছোঁ, সেই জ্ঞানটো আপোনালোকৰ অন্তৰত সি জমা হৈ থাকিব নোৱাৰে। কাৰণ এটা কথা কৈছে মনৰ শিক্ষকসকলে, মাইণ্ড এডুকেশ্যনছবিলাকে, মানুহৰ অন্তৰত জমা হৈ থকা জ্ঞানবিলাক তাৰ অন্তৰতে জমা হৈ নাথাকে। সি হ'ল পানীৰ দৰে। পানী যেনেকৈ ওপৰৰ পৰা তললৈ নামি আহে, মানুহৰ মনত জমা হৈ থকা জ্ঞানবিলাকো জ্ঞানী মানুহৰ পৰা অজ্ঞানী মানুহলৈ, অজ্ঞ মানুহৰ অন্তৰলৈ বৈ যায়। কিন্তু এটা কথা কৈছে, যিজন জ্ঞানী মানুহ বা শিক্ষিত মানুহ, সেই মানুহজনৰ প্ৰতি যদি আমাৰ অলপো শ্ৰদ্ধা ভক্তি নাথাকে, তেতিয়াহ'লে তেখেতে প্ৰদান কৰা জ্ঞানবিলাক কোনো পধ্যে বৈ যাই পেলাই, ইট কেন নট ফ্ল' ফ্ৰম ওৱান হাৰ্ট টু আনাডাৰ। সেই গুৰুৰ অন্তৰৰ পৰা অইন এজন মানুহৰ অন্তৰলৈ সি বৈ যাব নোৱাৰে, আৰু বৈ গ'লেও তাৰ সি জমা হৈ থাকিব নোৱাৰে। যেনেকৈ কিছুমান ছাত্ৰই কি কয়, এই বসুমতাৰী ছাৰটো ঠিক নহয়, তাৰ কথাবিলাক ঠিক নহয়, বুজোৱাটো ঠিক নহয়। That means what he has given. He has given a wall in the mind, in the heart, that that means the teaching of that guru, the teacher is not good. আমুক ছাৰৰ লেকচাৰটো ভাল নহয় বুলি ভাবা মানে কি? তাৰ মনত এটা সি বেৰা দি থ'লে, বেৰা দি দিলে, একদম কটকটীয়া বেৰা। এই বসুমতাৰী ছাৰৰ বুজোৱাটো ভাল নহয়, মোজাং যায়ালৈ। তেতিয়া এই বসুমতাৰী ছাৰে যিমান কথা কওক, ভাল ভাল কথা কওক, এই চাৰা বছৰটোত এটাও শব্দ তাৰ হৃদয়ত জমা নহ'ব বা সি জ্ঞান লাভ কৰিব নোৱাৰিব। সেইকাৰণে শ্ৰদ্ধাৱানম লগতে জ্ঞানম বুলি কৈছে পণ্ডিতবিলাকে। যাৰ মনত জ্ঞানী গুণী মানুহৰ প্ৰতি শ্ৰদ্ধা থাকিব, ভক্তি থাকিব, সেই মানুহবিলাকেই জ্ঞানী হ'ব পাৰে। আৰু যি মানুহবিলাকে জ্ঞান লাভ কৰাৰ পিছত ব্যৱহাৰ কৰিব, যাক উইজডম বুলি কৈছে ইংৰাজীত, তেওঁৱে প্ৰকৃত অৰ্থত এই পৃথিৱীত উন্নতি সাধন কৰিব পাৰিব। মোৰ জ্ঞান আছে, কিন্তু মই কামত প্ৰয়োগ নকৰোঁ। মই জানো আমাৰ বাথু বুঢ়াই কি কৈছে, বুঢ়াই বাথুৱে কি কৈছে, আৰু বাথু ধৰ্মদৰ্শনে কি কৈছে মই জানো। মোৰ জ্ঞান আছে, কিন্তু মই প্ৰয়োগ নকৰোঁ, তেতিয়া তাৰ কোনোদিন উন্নতি হ'ব নোৱাৰে। ক'ব গ'লে ধ্বংস অনিবাৰ্য, অশান্তি অনিবাৰ্য।
তেনেকে আমাৰ বাথৌ ধৰ্মৰ অকণমান মই দুটামান আৰু বাণীৰ কথা কৈ পেলাই মই শেষ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই বাথৌৰী বচন নামৰ এখন পুস্তিকা লিখি ওলাইছোঁ। ইয়াক হয়তো পাব্লিছ কৰা হ'ব। এতিয়া আমাৰ বহুত ভাল ভাল বাণী আছে। এইবিলাকৰ ভিতৰত এটা আছে सैमागारि दाजा अमागारि दाजा सैमागारि अमागारि जाब्ला सैमा हेंगाली लागायगोन आं। ইয়াত কি কৈছে যে সৈমাগাৰী দাজা মানে আমাৰ স্বভাৱ চৰিত্ৰবিলাক কুকুৰৰ দৰে আৰু গাহৰিৰ দৰে হ'ব নালাগে। আমি দেখাত মানুহ নুনেও মানছে দেখাত মানুহ, কিন্তু আমাৰ যদি আচাৰ ব্যৱহাৰবিলাক কুকুৰৰ দৰে খিংখিঙীয়া যদি হয়, গাহৰিৰ দৰে খাওঁ পিও মোজ কৰোঁ, খাওয়া খোৱা আৰু একো কাম নাই, তেনেকৈ যদি মানুহ হৈ পেলাই আমি কুকুৰৰ চৰিত্ৰ বা গাহৰিৰ চৰিত্ৰ যদি আমি লওঁ, তেতিয়া কি কৈছে যে সৈমা হিংগালি লাগাইগন আ। যেন বৰাই বাথৌৱে কৈছে যে সৈমা হেংগালি মানে কি, সৈমাই যদি অলপমান বেয়া কাম কৰে, কষ্ট দিয়ে, বৰ্মাবিলাকে যদি কষ্ট দিয়ে, তাত গলত হেংগালি মানে এটা গণ্ডা এটা টকন বান্ধি দিয়া হয় বুলি কৈছে, তাৰমানে শাস্তি দিয়া হয়। গতিকে যিবিলাক মানুহৰ দেখাত মানুহ, আমি কিছুমানে কৰো হাই কুকুৰ নেখে হে তুমি সেই মানে মানুহ রং রং খাবে বুঝানো হাই বাড়ি মানুষ 100 বার নিমাস হব নুমা, তাৰমানে দেখাত মানছেই মানুহ, কিন্তু স্বভাৱ চৰিত্ৰটো কেতিয়াবা মানসীবিলাকৰ স্বভাৱ চৰিত্ৰ কুকুৰৰ দৰে, গাহৰিৰ দৰে আৰু ফেৰা ছাগলীৰ দৰে হৈ যায়। আৰু তেনেকৈ যদি হয় তেতিয়াহ'লে শাস্তিও অনিবাৰ্য বুলি কৈছে। আৰু আমাৰ এটা কথা আছে যে বৰাই বাথৌৰ বচনত কৈছে যে কোনোবা পাপিষ্ট মানুহে যদি বৰাই বাথৌৰ ওচৰত ক্ষমা বিচাৰি পাই কৰি পেলাই ক্ষমা বিচাৰি পেলাই যদি হে আপা বৰাই বাথৌ आं गोरोन्थि मावफ्लांबाय आफा आंखौ निमाहा होदो। ऐजे आमार एटा आरज किबासे आरज गोरोन्थिया जालांबाय आफा सिरि सिरि साजाखौ मोननांबाय आफा सिरि सिरि। তাৰমানে কেতিয়াবা মনে মনে বেয়া কাম কৰে, কাকো নকয়, নিজে পস্তাই থাকে, মই কি কৰিলোঁ, মই দেখোন পাপিষ্ট হৈ গ'লোঁ, কোনোবাই মোক গম পালাক নেকি, ভাবি ভাবি চালা মনৰ বেমাৰী হৈ যায়, আৰু মনৰ বেমাৰীৰ সমান ডাঙৰ বেমাৰো নাই যাচ। হয় না? গতিকে কি কৈছে, মানুহ মাত্ৰই ভুল হয়। আমি বাথৌ থানচালিত আমাৰ এই আচাৰীবিলাক আছে, দৌৰী দৌচীবিলাক আছে, তেখেতসকলৰ ওচৰত গৈ পেলাই আফা বৰাই বাথৌৰী থানচালিত যাই পেলাই বৰাই বাথৌৰ ওচৰত ক্ষমা ভিক্ষা কৰি পেলাই আফা आं जि गोरोन्थि मावबाय आंखौ नों निमाहा होदो आफा, आंखौ निमाहा होदो। आरो এনেকৈ যদি ভাবি পেলাই আকৌ যদি আমি ধৰ্মৰ পথেৰে আগবাঢ়ি যাওঁ, তেতিয়াহ'লে বৰাই বাথৌৱে আমাক আঁকোৱালি লয় আৰু মৰম আৰু স্নেহ প্ৰদান কৰি পেলাই আমাৰ মনত শান্তি প্ৰদান কৰে। গতিকে सोरबा मानसिया पाप मावबाय बा मावखोमादोंब्ला बेयाव
एफा दुखु खालामनो गोनां खोथा गैया जोंनि बाथौ थानसायाव थांनानै गोथार आसारिखौ लानानै गोथार खालामनानै बै दिननिफ्राय आरो बे गाज्रि खामानिखौ दा माव কিন্তু এটা কথা দেই ওই পাপ কামটো আকৌ বাৰী বাৰী কৰি থাকিলে তাত ক্ষমা নাই দেই কিন্তু মই 10 বাৰ বেয়া কাম কৰিলোঁ 10 বাৰ যাই পেলাই আফা পৰিবাৰটো মোক ক্ষমা কৰা বুলি কয় এইটো তাত ক্ষমা নাই কোনেও ক্ষমা নিদিয়ে বুজা নাই যেনেকৈ মানুহবিলাকে কি কয় অ দে যি ভুল হ'ল দে একবাৰ ভুল হ'ল দে তাক ক্ষমা কৰি দিয়া কিছু এই নহয় শেষ কৰি দিম নেকি তাকে আজিকালি একবাৰ ভুলতে শেষ কৰি দিয়ে পাব্লিক ধাৰাই কৰি দিয়ে কিন্তু এইটো ঠিক নহয় দে ক্ষমা দিব লাগে আমাক কিন্তু বাৰে বাৰে ক্ষমাটো নাই দে বাৰে বাৰে ক্ষমাটো নাই মানুহেও বাৰে বাৰে ক্ষমা নিদিয়ে আৰু ঈশ্বৰ আমাৰ বুঢ়াই বাচ্চাও বাৰে বাৰে ক্ষমা নিদিয়ে আৰু আমাৰ বুঢ়াই বাথুৱে গোথাৰ বান্ধু যিটো আমাৰ বাথৌ থান তাত লিখি থৈ গৈছে যে আমাৰ বাথৌ ধৰ্মৰ গুৰুবিলাকে লিখিছে বুঢ়াই বাথুৱে কৈছে যিবিলাক অত্যাচাৰী মানুহ পাপিষ্ট মানুহ অনাকাৰী মানচাই সিহঁতৰ কাৰণে পুৰা শাস্তিৰ বিধান লিখা আছে তাৰ মানে जायफोरा पापिष्ट गोसोनि मानसि बे मानसिफोरनि थाखाय आनान गसाइया खोमसिखौ साजाखौ दोनखादों दै खाथिर बाथिर गैया बेखायनो मोजां खामानि मावबा बेनि फिथाइया मोजां जागोन गाज्रि खामानि मावबा बेनि फिथाइया गाज्रि जागोन तार कुनु खाथिर बाथिर नाय आरो जाय मानसिया गोथार गोसोजों सैथोनि लामाजों आफा बोराइ बाथौखौ सिबिदों आरो बाथौ बोराइफोरखौबो सिबिदों बाथौनि धोरोमारि आसार खान्थिखौ मानिना सोलिदों बिथांमोननि थाखाय सोरांखौ माला थिखाना दोनदों होनना बुङो थारमाने बै मानसिफ्रा आलो गोजोनै थांना थानो हागोन सैक्य मुर्त पटाल बे मोनबा नोगोरमानि आंनो बिगोमा होनना बुंदों बोराइ बाथौआ गतिके जोङो जेरावनो थाङा मानो जेरावनो थाया मानो जोंनि जुदि गोसोआ गोथारबा सुख शान्ति गोजोन आरो जोंनि न'खरखौनो जोङो सोरगोफुरि बायदि दानानै लाना थानसालियाव थाङा सोरबा नांलायो नामा थानसालियाव सोरबा नांलायनो थाङो नामा थाङा थिग बेबायदि जोंनि न'खराबो थानसालि बायदि गोथार गोजोन जानांगौ दा बेबायदिनो जोंहा आफादगिरि सुथि কৰি दं आरो তেনেকৈ না আমাৰ আছে নহয় গতিকে তেনেকৈ বাথৌ ধৰ্মত বহুত মানে সঁচাকৈ বহুত পুৰণা ধৰ্ম মানে সত্য যুগৰ পৰাই এই ধৰ্ম চলি আহি থকা বুলি কৈছে মাজতে কেৱল মাত্ৰ আমাৰ অলপমান সংস্কাৰৰ অভাৱৰ কাৰণে অলপমান আলাই চিলাই হ'ল বিভিন্ন ধৰ্মত আমাৰ কিছু সংখ্যক মানুহ গুচি গ'ল কিন্তু তথাপিও এই ধৰ্ম বৰ্তি আছে বৰ্তি থাকিব আৰু এতিয়া তামান ভালৰ ফালে আহি আছে আৰু বাথৌ ধৰ্মৰ এটা বাণীক মই অলপমান কৈ পেলাই শেষ কৰিব বিচাৰিছোঁ কলিটো বহুত ওলাই থাকিব এটা কথা কৈছে মাওনাनै যা তাৰমানে বাথৌ ধৰ্মৰ বাণীত কি কৈছে মাওনাनै যা মানে কাম কৰি খাবা আমি ৰঘুমালাৰ দৰে জীয়াই থাকিব নালাগে পেৰাচাইট বুলি কওঁ এই তেনেকৈ আহঁত গছৰ ওপৰতে এটা গছ কিবা এটা কোনোবা এটা চৰাই খাই পেলাই গুটি পেলাই দিলে তাতে এটা গছ হ'ল আৰু আহঁত গছৰ তেজটো খুই খাই থকা ৰঘুমালা এই আমি কি কয় ফানচুকা বুলি কয় বেলাও বুলি কওঁ হয়নে জকে যে আনৰ তেজটো খুই খায় এই মাওনাनै যা যিমান দিনলৈ জীয়াই থাকিব সিমান দিনলৈ আনৰ ইনকাম খাই পেলাই মই জীয়াই নাথাকোঁ এই ধৰণৰ প্ৰতিজ্ঞা কৰিব লাগিব বাথৌ ধৰ্মৰ বাণীত কৈছে আমি
যিমান দিনলৈ কাম কৰিব পাৰো সিমান দিনলৈ আমি কাম কৰি যোৱা। মোক দেউতাই খুৱাব, মোক আপাই খুৱাব, মোক জোঁৱাই খুৱাব, মইনো কি কাম কৰিব লাগে? বুঢ়া মানুহটো এনেকৈ কিছুমানে ভাবে। বুঢ়া হ'লেও কাম নকৰাকৈ থাকিবা, চালাদ তেজ গোট মাৰিব, হজম চজম নহ'ব, কেইদিনমানৰ পিছতে গেষ্ট্ৰিক প্ৰেছাৰ হৈ পেলাই চেটেপ হৈ যাবা। কিন্তু বুঢ়া হ'লেও এইকাৰণে বাঙালী কবিতাত আছে, আমি অনেক মানুষ দেখিছে যার অন্তরে এক বৃত্ত ছুঁয়ে রয়েছে। তার মানে আমি অনেক যুবক দেখিছে যার অন্তরে এক বৃত্ত ছুঁয়ে রয়েছে। আমি আরো কি গেছে অনেক বৃত্ত দেখিছে যার অন্তরে এক জাগ্রত যুবক শুয়ে রয়েছে বলে কইছে। বিদ্রোহী কবি নজরুল ইসলামে কইছে কিছুমান আমি বুঢ়া মানুষ দেখিছো, দেখাত বুঢ়া কিন্তু মনটো ডেকা ধৰে। মান বুঢ়ী বুঢ়ী বুঙোब्ला কিছুমানে কয় बोराय ना बुंनानै जमनो लायहोन नाङा। बोराय বুলি ক'লে আমাৰ বড়ো বুঢ়া বুলি কিছু নকয়, হয় কিয় বুঢ়া বুলি কৈছে, জমক কিয় লাই দিয়া বুলি কৈছে। এনে না মানুহটো দেখাত বুঢ়া কিন্তু মনটো শক্তিশালী। মানে দেখাত বুঢ়া হ'লেও মনটো শক্তিশালী। কি হৈছে? ডেকাৰ দৰে হৈ আছে। বুঢ়া দেখাত মই দৌৰিব পাৰোঁ, মই খাব পাৰোঁ, মই মিঠাই খাব পাৰোঁ, মাংস খাব পাৰোঁ, চব হজম যায়। কিন্তু কিবা বুঢ়া হ'ল নেকি? বয়সটো বুঢ়া হ'লে কি হ'ব? শৰীৰ একদম ক্ৰীড়াত মই সাধাৰণ শৰীৰটো ঠিককৈ ৰাখিছে। আৰু কিছুমান ডেকা মানুহ দেখিছোঁ দেখাত ডেকা মনটো বুঢ়া। হায়ালিয়াং ইংৰাজী হায়ালিয়াং नों 12 घन्टा फैनांगौ हायालै आं। এটা কিহৰ ডেকা হ'ল? দেখাত ডেকা কিন্তু মনটো বুঢ়া। তুমি ইংৰাজী ক'ব পাৰিবা? নোৱাৰো মই। 8 ঘণ্টা পঢ়িব পাৰিবা? নোৱাৰো মই। এটা কিহৰ ডেকা হ'ল? কিহৰ ডেকা? বুজা নাই কথাটো। সেইকাৰণে এজন ইংৰাজী কবিয়ে কৈছিলে I will be fighting until I am dying. কিমান দিনলৈ মই জীয়াই থাকিম সিমান দিনলৈ মই সংগ্ৰাম কৰি যাম। থিয় হৈ কাম কৰিব নোৱাৰিলে বহি পেলাই কাম কৰিম, বহি পেলাই যদি মানে কাম কৰিব নোৱাৰিলে বাগৰি বাগৰি হ'লে কাম কৰিম মই। Until I am dying I will be laughing instead of crying বুলি কৈছে। কোনোবাই দুখ আহিলে সমস্যা আহিলে কান্দে, মই কিন্তু নাকান্দো, হাঁহি হাঁহি মই সংগ্ৰাম কৰি যাম। তেনেকৈ আমাৰ বাথৌ ধৰ্মত এই বাৰীত কৈছে মই কাম কৰি যাম, ভাগৰ নোহোৱালৈকে কাম কৰি যাম। মানে ধুমধাম কাম কৰিলেও ভাগৰ লাগিল, খালো আৰু লাংখাই পৰি গ'লো, লগে লগে কিছুমানে কাম চাম নাই, জিমা এটা খাইছিলোঁ মোৰ হজমেই নহ'লে, মই জিমা খাব নোৱাৰোঁ, কিবা গেষ্ট্ৰিক হৈছে। জিমা এটা খাব নোৱাৰে, মাংস এক টুকুৰা খাব নোৱাৰে, কিয় জিন্দগী হয়, হজমেই নহয়। ডেকা মানুহৰে হজম নহয়। ডেকাবিলাকৰে আজিকালি চুগাৰ প্ৰেছাৰ হ'ব ধৰিছে, হয়নে নহয়? দৌৰি দোষীসকল হয় না কথাটো? এইকাৰণে কৈছে মাওনাৰী যা, নিজে কাম কৰি পেলাই নিমখৰ লগত খালেও তাৰ সুখ এটা আছে। আনৰ ইনকাম খালে মাংসই দি গললৈকে হাত তাত শান্তি নাই। কিছুমানে কি পাপিটো চালে একো নাই, খালি খাব জন্ম কৰিছে, তাই একো নাই, সি মৰি গ'লেই ভাল বুলি কয়। এই খালি খুগাখনো ৰান্ধা পৰি দিয়ে, সি মুখখানি লৈ আছে। কিন্তু প্ৰতিটো মানুহকে ভগৱানে কাম কৰিব পৰা শক্তি দিছে। কিবা নহয় কিবা এটা কাম কৰিব পাৰোঁ, কিছু পৰিমাণ হ'লে আমি কাম কৰিব পাৰোঁ, কিন্তু আমি ইচ্ছা নকৰিলে আমাৰ কামেই নাই। কিছুমানে কয় মোৰ কামেই নাই, মই কি কাম কৰিম। যিবিলাক কৰ্মী মানুহ তাৰ কামৰ অভাৱ নাই, আৰু অকৰ্মী মানুহবিলাকৰ কামেই নাই। মই আজি মোবাইলটো চাই চেজালোঁ খাওঁ, কামেই নাই, মোৰ কামিবলৈ নাই। এই কাম নকৰা মানুহ পাপী বুলি কৈছে, বুজা নাই?
আনৰ খাওয়া মানুহ তাৰ কোনো শান্তি নাই, সি গালি খাই মৰিব চালা, বুজা নাই? এই কিছুমানে আকৌ চুৰ কৰি খায়, তাৰ সমানো পাপি নাই চালা। আনৰ যিমান মাংসই ভাতে খাবা তাৰ খুব নাই যা, নিজে ইনকাম কৰি পেলাই নিমখ ভাতে খা, কিতনা আচ্ছা লাগ যাতা হে। দালি অলপমান পেলাই মাল্লা ভাঙা পাৰা আছে দে, বহুত খাৱা দিলোঁ বুলি কোৱা দৰে দালি পানীয়ে হ'ব পাৰে, কিন্তু চাট আছে, নিজে যদি ইনকাম কৰি খাব পাৰে। দালি পানীয়ে होने से क्या होगा, इसमें साथ है। এই ধৰণৰ কথা যে কাম কৰি খাওয়ার আনন্দই বেলেগ। আৰু ই নাইকৈ দাম আৰু কি কৈছে, অন্যায় কোনোদিন নকৰিবা। নিজৰ উন্নতি নহ'লেও আন উন্নতি কৰাটো অন্যায় নকৰিবা, চালা মহাপাপী হৈ যাবা। আনক অন্যায় কৰিলেই আপোনাৰ অন্যায় হ'ব, আপোনাৰ ধ্বংস অনিবাৰ্য। গতিকে কাকো অন্যায় নকৰিবা দেই বুলি কৈছে। হিংসা দা খালাম বুলি কৈছে, হিংসা আৰু হিংসা নকৰিবা বুলি কৈছে। অহিংসাই পৰম ধৰ্ম বুলি আমাৰ মহাত্মা গান্ধীও কৈ গৈছে, জাতিৰ পিতা। তে হিংসা কৰিব নালাগে। আমাৰ বড়ো কিছুমানৰ হিংসাটো আছে না, নাই নেকি? হিংসা ভাৱটো আছে ভাই। নিজে একো কাম নকৰে, কোনোবা গাড়ী কিনে বা কোনোবা গাড়ী আনলা, ঠগাই চগাই আনলাক আৰু কোনোবাই ঘৰ বনালে বা মোৰ মন্দমলৈবিলাক। পাৰিলে আমাৰ কিছুমান বড়োৰ পাপি মন আছে, তাৰ সিহঁতৰ চোতালত ঔষধটিকে পুতি থৈ আহোঁ নেকি চালা। আমাৰ কিছুমান বড়ো মানুহবিলাকে ওজা লৈ যাই পেলাই যি চোতালবিলাক খান্দে নহয়, তাতে বোলে কিবা ঔষধ পুতি থৈ দিয়ে। কিছুমানে এনেকুৱা তন্ত্ৰ মন্ত্ৰ কৰি দিওঁ নেকি এনেকুৱা। আৰু কিছুমান এনেকৈ বেয়া স্বভাৱৰো আছে আমাৰ দুই এটা, চাহতে অলপ কিবা এটা মিলাই দিওঁ নেকি তাক। এইটো হিংসা। আনৰ যদি হিংসা, আনক যদি হিংসা কৰা নহয়, তোৰ শান্তি নাই ভাই, তোৰো ধ্বংস হৈ যাব। সেইকাৰণে হিংসা কামাতে আহি পৰা পাব। আমি প্ৰকৃত অৰ্থত যদি বাদু ধৰ্মৰ মানুহ, হিংসা বাদ দিব লাগিব, নহ'লে বাচা জীৱনটো আমি একবাৰেই পাওঁ, মানুহে জীৱনটো মৰাৰ পিছতনো চৈমা হয় না কি হয়, এন্দৰ হয় পাতা নাই, এন্দৰো হৈ যাব পাৰে। মইতো খুব চিন্তা কৰোঁ, বাপ পাৰে এইবাৰ মৰিলে বা মই কি হৈ যাওঁ, কাৰণ আত্মাটো নমৰে বোলে, সিটো নমৰে, বুজা নহয়? এতিয়া হেনো ভাল কাম কৰিলে ভাল কোনোবা এটা জীৱৰ শৰীৰটো আমি পাম, বুজা নাই কথাটো? এনেহেন কথা দিছোঁ। গতিকে অন্যায় কাম কৰিলে আমি পাপী হ'ব, আৰু পাপী মানুহে এই কুকুৰী মেকুৰী হৈ জন্ম হয় বুলি কৈছে। গতিকে মানুহৰ জীৱনটো আমি পাইছোঁ মানে অন্যায় নকৰি পেলাই, সৎ পথত থাকি পেলাই কাম কৰি যাবৰ কাৰণে আমাৰ ধৰ্মগুৰুসকলে কি কৈছে, উপদেশ দি কৈছে, বচন দি কৈছে। আৰু এটা কৈছে অন্যায়জন ফালি, অন্যায়জন মই অলপতে কৈ অহাৰ দৰে মৰম স্নেহৰ মাজেদি আমি জীয়াই থাকিব লাগিব, কাম কৰিব লাগিব। লাভ বিগেটছ লাভ বুলি কৈছে, মৰম দিলেহে মৰম পায়। আৰু এই মৰমটো আকৌ বিচাৰি নাপায় দেই। কিছুমান আমাৰ পত্নীয়ে কয়, মোক আপুনি কিয় মৰম নকৰে, ইমান গাড়ী পাৰি থাকিব, কিয় মৰম? মৰমটো বিচাৰি পায় নেকি? বিচাৰি পায়? শ্ৰদ্ধা ভক্তি বিচাৰি পায় নেকি? অংশ অন মোক আই লাভ ইউ কৰ, মোক কিয় আই লাভ ইউ কৰা নাই? পায় নেকি এনেকুৱা বস্তু বিচাৰি পাই পেলাই? এনেকৈ আই লাভ ইউ দি বিচাৰি পোৱা বস্তু নহয়। আমাৰ মন, আমাৰ কৰ্মকাণ্ডবিলাক মৰম পোৱাৰ যোগ্য হ'ব লাগিব। অন্ধাवना जानांगोनलै, ओरैनो अननायखौ मोना बिहामजोफोर, आरो हौवाफोराबो ओरैनो अननायखौ मोना। किसुमान हौवायाबो बुङो, है आंखौ मावो ना माबा गाबदां गाबदां बुंबाय थायो। हाव नों फुंनिफ्राय हरालागै लोंबायाना, हाय बिबारि जुद जानो होनि नङा लाबा कापसिबो मानसि उथिनो हाया, नोंथां आइलाखौ खालामबाय बिदि मानसिया। किसुमाना जौ लोंबा खुगाया बांसिन गाज्रि जायो। मानसियाथ' जौ मोनामो
हासुदि मोनामो सेरेब मोनामो खुगायाबो मोनामो साला बिहामजो दङ ना फिसाज्ला दङ गौमान गैया साला नोंखौ आं मा गोदै हरनो बे गोदै मानसिखौ अननो हायो हा अननो हायो दै अनदाथावना जानांगोन दै जोंनि खामानिफोरा इनिफ्राय बुंदों मा थारजों दावगाय तो एके कथा सत्यर पथेरे आगबारी जाबा तो যিয়ে নহওক আৰু মই ঠাণ্ডাৰ দিনো আহিছে সভাপতি মহোদয় মই ক'লে বহুত কিবা কিবি ওলাই থাকে আমি কোৱা মানুহ নাই গতিকে আৰু বেছি ক'ব খোজা নাই এইখিনিকে ক'লোঁ আমাৰ আইদেউৰ বিয়া যিটো বা আইদেউৰ আঞ্চলিক বাথৌ কমিটিয়ে মোক নিমন্ত্ৰণ কৰি আনি পেলাই আজিৰ পবিত্ৰ দিনত যি অকণমান পবিত্ৰ বাথৌ ধৰ্মৰ বিষয়ে বক্তব্য ৰাখাৰ কাৰণে সুযোগ দিলে তাৰ কাৰণে আমাৰ আইদেউৰ বিয়া বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰাইডৰ আফাদৰ মানে সভাপতি সম্পাদকে সমূহ সদস্যসকলকো মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যিসকল দৰ্শকে মোৰ বক্তব্য মনোযোগ দি শুনিলে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰি সকলোকে নমস্কাৰ জনাই মই সামৰিলোঁ জয় আফা बोराइ बाथौ जोंनि गाहाय बुंथिगिरि आलासिया जोबोद गोदै गोदै बाथ्राजों जोंखौ खहाब होबाय आं सान्दों नोंथांमोनहा दाबो हायाखै आरो खोनासंबावनो थाखाय इस्सा दंबावोसोमोन जोंनि उनावबो आरोबाव बेबायदि खाबुखौ लागोन सारनिफ्राय गोबां खोथा जोंहा मिथिनो गोनां दङ खोनासंनो दङ बाथ्राफ्रा फिसा फिसाब्लाबो जों मिथियै बाथ्रा फिसा फिसाब्लाबो बिराद दरखारि बाथ्रा सारा जोंनो जिथु निति शिक्षा जा माने जोंहा आखुनि आसार खान्थिनि सायावहाय जाफोर जोंनि बाथ्रा फोरमायदों जोंनि एकदम जोंनि जिउआवहाय जोंनि संसार बेंनायनि समाव जोंनि बेफोरखौ नांथारगौ हा दै बार अख्रां बिनि जिथु गुमुर बे गुमुरनि सायावहाय समायना बिजिरथि बिथाङा जोंनो खोनासंहोबाय बाथौ सानथौजों जे सुबुंनि आखल आखुखौ माबायदि रुजुनो नांगौ माबायदि गोरोब होनांगौ बिनि मोनसे रुजुथायखौ बिजिरथिखौ बिथाङा जोंनो होबाय गुरु मोनसिं सिंनि बोसोनबानि सायावबो बिथाङा समायना मोनसे बेखेवथि जोंनो होदों आरो बिमा गुरु बिफा गुरुफोरखौ जोङो माबायदि मानिनांगौ गावनि बिमा बिफाखौ माबायदि आखल आखुजों जोङो सिबिनो नांगौ बिनि सायाव बिराद मोजां मोनसे फोरोंथाय जोंनो होबाय दा बेबायदि जोंनो जोबोद बेसेन भरा बाथ्रा बुंनानै जोंखौ खहाबनाय बा जोंनो सोलोंथाइ होनायनि थाखाय सार बिथांसिम रोजा रोजा साबायखर थाबाय इयुनसिम बिथांनि गोजोन जिउ हास्थायनानै नुवाथारि बोराइ बाथौनि सेरावहाय जोङो बयबो बिथांनि जानानै बोराइ बाथौनि सेराव जोंनि आर'ज थाबाय।